নমস্কাৰ। আমি বৰ্তমান সময়ত এনেকুৱা এটা মুহূৰ্তত উপস্থিত হৈছোঁ, এনেকুৱা এটা সময় সকলোৱে আমি মানসিকভাৱে ভাগি পৰিছোঁ। এটা মৰ্মান্তিক সময় আমি কেতিয়াও নভবা এটা দিন সেয়া পাৰ হৈ গ'ল। গতিকে আৰু বহুত হয়তো সময় আমাক লাগিব, কিছু সময় আমাক লাগিব আমি নৰ্মেল লাইফলৈকে ঘূৰি আহিবলৈ। গতিকে আমি সকলোৱে এই সময়ছোৱাত ধৈৰ্য ধৰিবই লাগিব আৰু তাত কি হৈছিল, কি হোৱা নাই সেই বিষয়ে আমি এতিয়াও সঠিক ৰূপে জানিব পৰা নাই। বিভিন্ন তাত কিছু সন্দেহো আছে। হয়তো তাত কিছু দায়িত্বৰো গাফিলতি আমি দেখিবলৈ পাইছোঁ। হঠাৎ এজন সুস্থ সবল ব্যক্তি হঠাৎ নাইকিয়া হৈ গ'ল। কোনো মানুহে একচেপ্ট কৰিব পৰা নাই। গতিকে এই সময়ছোৱাত আমি মানসিকভাৱে ভাগি পৰাই কথা। তথাপি আমি নৰ্মেল লাইফলৈকেতো ঘূৰি আহিবই লাগিব বা আমি এই সকলো দুখ অভাৰকাম কৰিবই লাগিব। কিছু সময় লাগিব, সকলো বস্তুৰ এটা হিলিং টাইম থাকে। কিন্তু আমাৰ যিটো জাতিটোৰ যথেষ্ট ক্ষতি হ'ব, বহুত তেওঁ হয়তো কৰি থৈ গ'লহেঁতেন। কৰিবলগীয়া তেওঁৰ বহুত আছিলে। গতিকে আমি বহুত হয়তো পিছুৱাই যাম। আমি সাংস্কৃতিক ফালৰ পৰা বা আমাৰ যি নৱপ্ৰজন্ম এয়াই বহুত তেওঁৰ পৰা শিকিবলগীয়া আছিল, এইবিলাক নিশিকাকেই থাকি গ'ল। গতিকে দুখ বহুত আছে, বহুত দুখ আছে। গতিকে আমাৰ ক্লাছেছবিলাক বন্ধ হৈ আছে আৰু হয়তো কেইটামান দিন লাগিব। তাৰপিছত আমি ক্লাছেছবিলাক ষ্টাৰ্ট কৰিম। ইউটিউবতেই হওক বা পেইড ক্লাছবিলাকেই হওক। গতিকে একেদিন একেবাৰে এই বিষয়ে চিন্তা কৰিব পৰা নাই বা চকু মুদিলেও বা সকলো সময়তে আমি সেই ছবিখন আমাৰ ভাহি আহি আছে। গতিকে তেওঁক আমাৰ মাজত সদায় আমি জীয়াই ৰাখিব লাগিব। তেওঁৰ যিখন শিশুসুলভ মুখ সেইখন সদায় ভাহি ৰাখে চকুলৈ। গতিকে মই আৰু বেছি ক'ব খোজা নাই। সকলোৱে আমি যিহেতু একেটা দুখতে আমি আছোঁ, একে নাৱৰে আমি যাত্ৰী। গতিকে আমি সকলো একেলগে এই দুখৰ সময়খিনি আমি পাৰ কৰিব লাগিব আৰু আমি আগন্তুক সময়ছোৱাত তেওঁক আমাৰ মাজত জীয়াই ৰাখিবলৈ আমি সদায় চেষ্টা কৰিম। তেওঁৰ কৰ্মৰাজি, তেওঁৰ যি অৱদান, এই অৱদানখিনিক আমি যাতে সদায় চৰ্চা কৰি থাকোঁ বা আমাৰ মাজত জীয়াই ৰাখোঁ, সেইটো আমি সকলোৱে বিচাৰিম। গতিকে মই এইখিনিয়ে কৈছোঁ আৰু সোনকালে আমি আমাৰ ৰেগুলাৰ যিবিলাক ক্লাছেছবিলাক আমি ষ্টাৰ্ট কৰিম। ধন্যবাদ।